আজিৰে পৰা আৰম্ভ হৈছে এই বান বিধ্বস্ত 4খন জিলাত জৰীপৰ কাম ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এই 4খন বান বিধ্বস্ত জিলাত জৰীপৰ কাম আৰম্ভ হ'ব তাৰ বাবে কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ আৰম্ভ কৰিছিল আৰু জিলা পৰ্যায়ত প্ৰশিক্ষণ আৰম্ভ কৰিছিল বিভিন্ন বিষয়া কৰ্মচাৰীক প্ৰশিক্ষণ দিয়া হৈছিল এটা প্ৰস্তুত হৈছে এই বান বিধ্বস্ত এই 4খন জিলাৰ যিসকল বানাক্ৰান্ত আছিল যিসকল ক্ষতিগ্ৰস্ত আছিল তেওঁলোকে কেনেদৰে আসলতে সেই ক্ষতিপূৰণ লাভ কৰিব কি প্ৰক্ৰিয়া গ্ৰহণ কৰা হ'ব যাৰ ফলত যাতে চৰকাৰী সাহায্য যদি তেওঁলোকক আগবঢ়োৱা হয় সেই সাহায্য কেনেদৰে আগবঢ়াব পৰা যাব আমি ইতিমধ্যে জনাব বিচাৰিছো যে 99 জনলৈ বৃদ্ধি পাইছে এই বান 4খন জিলাত যি প্ৰলয়ংকৰ বানপানী হৈছিল প্ৰলয়ংকাৰী বানত সেই 99 জনৰ মৃতদেহ উদ্ধাৰ হৈছিল 99 জন চিনাক্ত কৰা হৈছে আৰু বহু লোক সন্ধানহীন হৈ আছে বহু লোকৰ সন্ধান অব্যাহত আছে কিন্তু শেহতীয়াকৈ জনাব বিচাৰিছো যে আজিলৈকে 99 জনৰ মৃত্যু হোৱাৰ খবৰ লাভ কৰিব পৰা গৈছে নিশ্চিত কৰা হৈছে যে 99 জন মৃত্যু হৈছে এটা প্ৰস্তুত হৈছে এই বান বিধ্বস্ত এই 4খন জিলাত এই যিসকলে ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকে কেনেদৰে ক্ষতিপূৰণ লাভ কৰিব তাৰ বাবে আজি আজিৰে পৰা জৰীপৰ কাম আৰম্ভ হৈছে আৰু 10 দিনৰ ভিতৰত চৰকাৰে সিদিনা কৈছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যেতিয়া য'ত কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ আৰম্ভ হৈছিল তাত কৈছিল যে 10 দিনৰ ভিতৰত এই জৰীপৰ কাম সম্পূৰ্ণ কৰিবলৈ দিয়া হৈছে তেতিয়া তেওঁলোকে গম পাব যে কিমান ক্ষতিগ্ৰস্ত হৈছে কোনটো পৰিয়ালে কিমান ক্ষতিগ্ৰস্ত হৈছে আৰু কোনটো পৰিয়ালক কেনেধৰণে আসলতে সাহায্য লাভ কৰিব তাৰ বাবে হিতাধিকাৰী লিষ্ট তেওঁলোকে প্ৰস্তুত কৰিব বেংক একাউণ্টৰ জৰিয়তে তেওঁলোকলৈ সেই ক্ষতিপূৰণ যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আৰু এই বান বিধ্বস্ত 4খন জিলাত আজিৰে পৰা যি জৰীপৰ কাম আৰম্ভ হৈছে অৰ্থাৎ আজিৰে পৰা কাম আৰম্ভ হৈছে কিন্তু 30 আগষ্টলৈ এই জৰীপৰ কাম চলি থাকিব আৰু মোবাইল এপৰ জৰিয়তে ক্ষয় ক্ষতিৰ সমীক্ষা চলাব দায়িত্ববাহী বিষয়াই ইতিমধ্যে সেই সন্দৰ্ভত প্ৰশিক্ষণ হৈ গৈছে সমাজৰ সন্মানীয় ব্যক্তিক জৰীপৰ দায়িত্ব অৰ্পণ কৰিছে চৰকাৰে ৱাৰ্ড অনুযায়ী এজনকৈ সন্মানীয় শিক্ষকক দায়িত্ব অৰ্পণ কৰা হৈছে জৰীপৰ দায়িত্ববাহী বিষয়াগৰাকীক দেখুৱাব লাগিব ক্ষতি সাধন হোৱা সামগ্ৰীৰ তথ্য আৰু ইতিমধ্যে বান বিভীষিকাত 4খন জিলাত 99 গৰাকী লোকৰ মৃত্যু হৈছে বানাক্ৰান্তই কেনেকৈ ক্ষতিপূৰণ পাব সেই প্ৰশ্ন সকলোৰে মনত উদয় হৈছিল আৰু সেই সন্দৰ্ভতো ইতিমধ্যে জনোৱা হৈছে আৰু ঘৰ ভাঙিলে 1,20,000 টকা পাব কম ক্ষতি হলেও এটা পৰিয়ালে 1,78,000 টকা লাভ কৰিব সৰ্বাধিক ক্ষতি হলে সেই পৰিয়ালটোৱে পাব 3,50,000তকৈ অধিক ধন বানত উটি যোৱা প্ৰতিটো গৰুৰ বাবদ ক্ষতিপূৰণ পাব 37,500 টকাকৈ আৰু এঘৰৰ সৰ্বাধিক 3টা গৰুৰ ক্ষতিপূৰণ দিব চৰকাৰে তাঁতশাল নষ্ট হলে পাব 5,000 টকা 100টালৈকে হাঁহ কুকুৰাৰ বাবদ দিয়া হ'ব ক্ষতিপূৰণ একোটা হাঁহ আৰু কুকুৰাৰ বাবদ ক্ষতিপূৰণ পাব 100 টকা এটা গাহৰি আৰু ছাগলীৰ বাবদ ক্ষতিপূৰণ পাব 4,000 টকা সৰ্বাধিক 30টালৈকে গাহৰিৰ ক্ষতিপূৰণ পাব বন্যাৰ্তই এই মুহূৰ্তত আমি জনাইছো যে কি ক্ষতিপূৰণ পাব আৰু কেনেদৰে ক্ষতিপূৰণ পাব সেই সন্দৰ্ভত এই প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল কেনেদৰে জৰীপ চলোৱা হ'ব সেই সন্দৰ্ভত প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল কেন্দ্ৰীয়ভাৱে প্ৰশিক্ষণ অনুষ্ঠিত হোৱাৰ পিছত জিলা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হৈছিল আৰু শেহতীয়াকৈ কৈছো যে আজিৰে পৰা এই জৰীপৰ কাম আৰম্ভ হৈছে আগন্তুক 30 আগষ্টলৈ চলিব প্ৰথম পৰ্যায়ৰ জৰীপ মোবাইল এপৰ জৰিয়তে ক্ষয় ক্ষতিৰ সমীক্ষা চলাব দায়িত্ববাহী বিষয়াই সমাজৰ সন্মানীয় ব্যক্তিক জৰীপৰ দায়িত্ব অৰ্পণ কৰিছে চৰকাৰে ৱাৰ্ড অনুযায়ী এজনকৈ সন্মানীয় শিক্ষকক সেই দায়িত্ব অৰ্পণ কৰা হৈছে অৰ্থাৎ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে ৱাৰ্ড পৰ্যায়ৰ পৰা বুথ পৰ্যায়ৰ পৰা ৱাৰ্ড পৰ্যায়ৰ পৰা সেই সমীক্ষা চলোৱা হ'ব আৰু যিসকল ক্ষতিগ্ৰস্ত হৈছে তেওঁলোকক পাৰ্যমানে যিমান যথাসম্ভৱ হয় সেয়া সহযোগিতা আগবঢ়াব সহায় আগবঢ়াব চৰকাৰে ইতিমধ্যে বান বিভীষিকাত 4খন জিলাত 99 গৰাকী লোকৰ মৃত্যু হৈছে বানাক্ৰান্তই কেনেকৈ ক্ষতিপূৰণ পাব সেই সন্দৰ্ভতো এক প্ৰক্ৰিয়া গ্ৰহণ কৰা হৈছে ক্ষতিপূৰণ কেনেকৈ পাব সেয়া সাংবাদিকৰ আগত সদৰি কৰিলে মন্ত্ৰী বিমল বৰাই তেওঁ কৈছে যে ঘৰ ভাঙিলে 1,20,000 টকা পাব আৰু কম ক্ষতি হলেও এটা পৰিয়ালে 1,78,000 টকা লাভ কৰিব সৰ্বাধিক ক্ষতি হলে সেই পৰিয়ালটোৱে 3,50,000তকৈ অধিক ধন লাভ কৰিব বানত উটি যোৱা প্ৰতিটো গৰুৰ বাবদ ক্ষতিপূৰণ হিচাপে লাভ কৰিব 37,500 টকা আৰু এঘৰৰ সৰ্বাধিক 3টা গৰুৰ ক্ষতিপূৰণ চৰকাৰে দিব অৰ্থাৎ 50টা গৰুৰ ভিতৰত যদি এটা গৰু বাচিছিল বাকি 49টাও যদি সেই বানত বিধ্বস্ত হৈছিল বা ক্ষতি হৈছিল সেই 49টাৰ বিপৰীতে মাত্ৰ 3টা গৰুৰহে আসলতে 37,500 টকাকৈ এটা গৰুত 37,500 টকাকৈ 3টা গৰুৰ ক্ষতিপূৰণ চৰকাৰে সেই পৰিয়ালটোক আগবঢ়াব আৰু তাঁতশাল নষ্ট হলে সেই পৰিয়ালটোৱে 5,000 টকা লাভ কৰিব আৰু 100টালৈকে হাঁহ কুকুৰাৰ বাবদ দিয়া হ'ব ক্ষতিপূৰণ একোটা হাঁহ আৰু কুকুৰাৰ বাবদ ক্ষতিপূৰণ 100 টকাকৈ দিব আৰু এটা গাহৰি অথবা এটা ছাগলীৰ বাবদ ক্ষতিপূৰণ পাব 4,000 টকা সৰ্বাধিক 30টালৈকে গাহৰিৰ ক্ষতিপূৰণ পাব বন্যাৰ্তই আৰু এই সন্দৰ্ভত মন্ত্ৰী বিমল বৰাই আজি সাংবাদিকৰ আগত মন্তব্য প্ৰকাশ কৰিছিল
যিটো পাৰ্মানেণ্ট ৰিহেবিলিটেশ্যন, এই পাৰ্মানেণ্ট ৰিহেবিলিটেশ্যনৰ কাৰণে ইতিমধ্যে যোৱা পৰহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৰহাটত 4খন জিলাৰ আয়ুক্তকে আদি কৰি অন্যান্য বিষয়াবৰ্গৰ লগত জনপ্ৰতিনিধিসকলৰ উপস্থিতিত আলোচনা বিলোচনা কৰি এটা নিৰ্দেশনা দিছে। যোৱা কালি প্ৰত্যেকটো সমষ্টিত এই বিষয়ে আমি কেনেধৰণে জৰীপ কৰিব লাগে তাৰ কাৰণে সবিস্তাৰে প্ৰশিক্ষণ প্ৰদান কৰা হৈছে জৰীপ কৰা বিষয়াসকলক। আৰু এই জৰীপ কাৰ্যত এইবাৰ আমি নিয়োগ কৰিছোঁ আমাৰ সন্মানীয় শিক্ষক সমাজক। ফুল ডেমেজ, চিভিয়াৰ ডেমেজ আৰু পাৰ্চিয়েল ডেমেজ, এই তিনিটা ভাগত সাহায্য দিয়া যায়। ফুল ডেমেজ এটা ঘৰ হ'লে চৰকাৰৰ নিয়ম অনুসৰি 1,20,000, পাৰ্চিয়েল চিভিয়াৰ ডেমেজ হ'লেও 1,20,000 দিয়া যায় আৰু পাৰ্চিয়েলত 6,000 মান হয়। অন্যহাতে যদি গাই গৰু বা গোধন ইত্যাদিসমূহ যদি উটি যায় বা মৃত্যু হয় তেতিয়া 37,500 পইচা দিয়া হয়। আৰু ঠিক তেনেধৰণে গোহালিটো যদি ভাগি যায় তাতো 3,000 নেকি, মই এমাউণ্টটো পাহৰিছোঁ, 5,000 দিয়া যায়। ঠিক তেনেধৰণে এটা গাহৰি যদি মৃত্যু হয় তেতিয়া 4,000 টকা দিয়া হয় 30টা গাহৰিলৈকে। ঠিক তেনেধৰণে যদি যিবিলাক পক্ষী আছে আমাৰ কুকুৰা, হাঁহ ইত্যাদি বাৰ্ড, এইবিলাক যদি মৃত্যু হয় তেতিয়া 100 টকাকৈ দিয়া হয় আপ টু 100। ঠিক তেনেধৰণে আমাৰ হেণ্ডলুম যদি নষ্ট হয়, সেই হেণ্ডলুম নষ্ট হ'লে এখন হেণ্ডলুমত 5,000 টকা দিয়া হয়। হেণ্ডলুমৰ লগত থকা ইয়াৰ্ণ, সূতা ইত্যাদিসমূহ অৱধাৰিতভাৱে নষ্ট হ'ব চিভিয়াৰ ডেমেজ হ'লে বা ফুল ডেমেজ হ'লে তেতিয়া 5,000 টকা। গতিকে এনেধৰণে কি ক্ষয় ক্ষতি হৈছে তাতে হুবহু তথ্যসমূহ তেওঁলোকে সংগ্ৰহ কৰে। তাৰ কাৰণে যোৱাকালি আমাৰ শিক্ষক সমাজক এই দায়িত্ব দিয়া হৈছে। এটা ৱাৰ্ডত এজন শিক্ষকক এই দায়িত্ব দিছোঁ, যাতে পৰৱৰ্তী সময়ত কোনেও ক'ব নোৱাৰে যে আমি বানত আক্ৰান্ত আছিলোঁ, আমি নাপালোঁ, এনেকুৱা ধৰণৰ অভিযোগ যাতে নাহে। গতিকে সমাজৰ একেবাৰে সন্মানীয় ব্যক্তিসকলকে এই দায়িত্বটো দিয়া হৈছে। বেছি ক্ষয় ক্ষতি হৈছে এইটো প্ৰায় 3.5 লাখ মান টকালৈকে যাব, এনেকুৱা ধৰণে ভালকৈ এছেছমেণ্ট কৰিলে। ভালকৈ যদি এছেছমেণ্ট কৰে প্ৰায় 3.5 লাখ টকালৈকে যাব। আৰু 3.5 লাখ টকা ক্ষয় ক্ষতি টকাৰে নিশ্চয় এইসকল লোকে পুনৰ সংস্থাপনৰ ক্ষেত্ৰত কিবা এটাটো কৰিব পাৰিব, কিন্তু ছাৰ্ভেটো ভাল হ'ব লাগিব। বানপানীত আক্ৰান্ত প্ৰত্যেকজন ব্যক্তিয়ে যাতে চৰকাৰে দিব পৰা মেক্স টু মেক্স ধনৰাশি তেওঁলোকে পায়। মেক্স টু মেক্স ধনৰাশি কেনেধৰণে পায় মই অকণমান কৈ দিওঁ যে বানপানীত ক্ষতিগ্ৰস্ত হ'লে চৰকাৰৰ যিটো নিয়ম অনুসৰি ফুল ডেমেজ বুলি এটা শিতান আছে। ঘৰটো কমপ্লিট ভাগি যায়, ভাগি গ'লে 1,20,000 দিয়ে। চিভিয়াৰ ডেমেজ তাৰমানে ঘৰখনৰ ভিতৰত থকা বিভিন্ন আচবাব পত্ৰ যদি নষ্ট হয়, এইবাৰতো বানপানীত কাৰোবাৰ ফ্ৰিজ বেয়া হৈছে, কাৰোবাৰ ৱাশ্বিং মেচিন বেয়া হৈছে, সোফাবিলাক বেয়া হৈছে, বেড বিচনা ইত্যাদি বেয়া হৈছে, অন্যান্য আচবাব চিভিয়াৰলি ডেমেজ হৈছে 1,20,000 পায়। এখন ঘৰত যেতিয়া চিভিয়াৰলি বা ফুল্লি ডেমেজ হয় তেতিয়া ডেফিনেটলি আমাৰ অসমৰ মানুহৰ প্ৰত্যেক ঘৰতে এটা গোহালি থাকে। গোহালিত গৰু, বাৰীত তামোল পাণ, এনেকৈ বিহু নামেই আছে আমাৰ। গতিকে প্ৰত্যেক ঘৰতে এটা গোহালি অৱধাৰিতভাৱে আছে। গতিকে গোহালিটো যেতিয়া ভাগি যাব, ঘৰটো ভাগিলে, গতিকে গোহালিটোৰো এটা পইচা পাব। ঠিক তেনেদৰে গোহালিটো গৰু থাকে, গতিকে এজনী গৰুওতো নাইকিয়া হৈ যাব পাৰে, গতিকে গৰু এজনী দামো পাব প্ৰায় 37,500 টকা। ঠিক তেনেদৰে আমাৰ প্ৰত্যেকৰে ঘৰত এখন তাঁতশাল থাকে, গতিকে তাঁতশালখনো ঘৰটো নষ্ট হ'লে তাঁতশালখনো নষ্ট হ'ব। গতিকে মহিলাগৰাকী 5,000 টকা তাঁতশালখনৰ ক্ষতিপূৰণ হিচাপেও পাব। তাঁতশালখন নষ্ট হ'লেতো সূতাখিনিও নষ্ট হ'ব, সূতাৰ কাৰণেও ক্ষতিপূৰণ পাব। আমাৰ বিভিন্ন গৰু উপৰিও সৰু সৰু ছাগলী, গাহৰি ইত্যাদিসমূহ আমাৰ পোহে, গতিকে সেইবিলাকো ক্ষতিগ্ৰস্ত হৈছে। গতিকে যদি কাৰোবাৰ ঘৰত সঁচাকৈ গাহৰি মৰিছে, এটা গাহৰিত 4,000 পাব, 30টালৈকে পাব। ঠিক তেনেধৰণে আমি হাঁহ কুকুৰা পোহোঁ, হাঁহ কুকুৰাবিলাকো আমাৰ মৰিছে। গতিকে হাঁহ কুকুৰা মৰিলেও এটা হাঁহ বা কুকুৰা মৰিলে 100 টকাকৈ মেক্সিমাম 100টালৈকে আমি দিব পাৰিম। এনেধৰণে খেতি পথাৰ এইবিলাক আছেই, বিভিন্ন ধৰণে এনেকুৱা ধৰণৰ আছে। গোটেইখিনি আমি ট্ৰেইনিঙত জনাই দিছোঁ। গতিকে আমাৰ শিক্ষক সমাজে এই গোটেই কামখিনি ভাল ধৰণে কৰি আনক। আজিৰ পৰা আৰম্ভ হ'ব, 30 আগষ্টলৈকে হ'ব। আৰু যদি এই ভাল ধৰণে এক্সাৰচাইজটো তেখেতসকলে কৰে তেতিয়া মিনিমাম 1,78,000 পৰা কম পৰিমাণে ক্ষতি হোৱা লোকসকলে সিমান পাব, আৰু মেক্সিমাম ধৰি লওক 3.5 লাখৰ ওপৰতে পাব যদি বিস্তৰ ক্ষতি সাধন হৈছে। মই ভাবোঁ এই পইচাৰে অন্ততঃ আমাৰ এই দুৰ্গত ৰাইজে অকণমান হ'লেও নতুনকৈ গোটেই বিষয়টো আগুৱাই লৈ যোৱাৰ কাৰণে সাহস পাৰ্মানেণ্ট। আৰু এই মন্তব্য প্ৰকাশ কৰাৰ পাছতে ৰিপুণ বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আমি সেই ৰিপুণ বৰাৰ প্ৰতিক্ৰিয়া এই মুহূৰ্তত আপোনালোকক শুনাই ল'ব বিচাৰিছোঁ।
জৰীপটো আগতেও হয় বা সব চৰকাৰে কৰে, জৰীপ কৰে, কিন্তু জৰীপ ইজ দি নট দি সলিউশ্যন। আমাৰ কথা হ'ল জৰীপ ইজ দি নট দি সলিউশ্যন, কাৰণ তাত মুখ্যমন্ত্ৰী নিজেও গৈছে, তেখেতেও দেখিছে বহুত মানুহৰ মাটি বাৰী ফিনিছ, পলস পেলাই ঘৰ ফিনিছ। সেইবিলাক মানুহক আজি 1 লাখ টকা দিলে, 5 লাখ টকা দিলে তেওঁলোকৰ কোনো সমস্যা সমাধান নহয়। 5 লাখ টকাৰে তেওঁলোকে একো সমস্যা সমাধান কৰিব নোৱাৰে। গতিকে অকল জৰীপটো কৰি হাঁহ কুকুৰা গৰু কেইটা মৰিছে তাৰ ক্ষতিপূৰণটো দিলেই পৰ্যাপ্ত নহয়। আমি সেইকাৰণে সেই মানুহখিনিক আমি স্থায়ী, ঠিক আছে, মানুহখিনিক হয়তো আগৰ দৰে RCC ঘৰ বনাই দিব নোৱাৰিব পাৰে, আগৰ দৰে তেওঁলোকক সকলো দিব নোৱাৰিব পাৰে, অল ৰাইট, কিন্তু মানুহখিনিক এনেকুৱা এটা সংস্থাপন দিয়ক যাতে তেওঁলোকে নিজে উপাৰ্জন কৰি সেই তেওঁলোকৰ সকলোবিলাক শেষ হোৱা যাতে পুনৰ তেওঁলোকে ঘূৰাই আনিব পাৰে, তাৰ এটা ব্যৱস্থা কৰি এইটো চৰকাৰৰ দায়িত্ব। আৰু মুখ্যমন্ত্ৰীক যে আজি তেওঁ যে ইমান দম্ভালি মাৰি কথা কৈছে, তেওঁ এইটো কথা কিয় স্বীকাৰ নকৰে? তেওঁৰ ব্যৰ্থতা, তেওঁ কি কাৰণে প্ৰধানমন্ত্ৰীক ইয়াত আনিব নোৱাৰিলে? তেওঁ কি কাৰণে গৃহমন্ত্ৰীক ইয়াত আনিব নোৱাৰিলে? গৃহমন্ত্ৰী প্ৰধানমন্ত্ৰী এনেকুৱা প্ৰলয়ংকাৰী বানক, যিটো বান গোটেই বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে, এনেকুৱা প্ৰলয়ংকাৰী অৱস্থাত অসমলৈ, শিৱসাগৰলৈ প্ৰধানমন্ত্ৰীক আনিব নোৱাৰাটো আৰু গৃহমন্ত্ৰীক তেওঁ আনিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ এটা চূড়ান্ত ব্যৰ্থতা বুলি আমি জৰীপটো আগতেও হয় বা সব চৰকাৰ